এডুকেশ্যনত স্নাতক ডিগ্ৰী লৈছে আৰু BA পাছ কৰিলে। বৰ অশান্তিত মানে 10-12 দিন কটাই দিলোঁ। শেষ, একো নাই। মাহঁতে ধৰি মেলি নি ভিতৰত ভৰালে। তেনেকৈ 5 দিনমান আপোনাৰ বিচনাৰ ওপৰতে থাকিলোঁ। খোৱা বোৱা এইবোৰতো বনাবলৈ কোনো জেগাই নাই। মানে মা অৰুণোদয়টো কাটি দিলে মই পাওঁ কাৰণে। ঘৰৰ অৱস্থা দেখি নিজে মনটো মাৰিবই লাগিব। কবিতা লিখি ভাল পোৱা ল'ৰাটোৰ আৰু কবিতা লিখিবলৈ কাগজ পত্ৰ নাই, সকলো পানীত উটি গ'ল। আৰু কি ধৰণে আচলতে শাৰীৰিকভাৱে সক্ষম হৈও নিজৰ জীৱন বচাবলৈ চেষ্টা কৰিলে বা আপ্ৰাণ চেষ্টা কৰিলে নিজক বচাই ৰখাৰ, তাৰ সমান্তৰালভাৱে গোটেই ঘৰখন বুৰি যোৱাৰ লগে লগে কি পৰ্যায়ত আচলতে এইকেইটা দিন কটালে, এইখিনি কথাও অতি দুৰ্বিষহময়। আৰু এইখিনি কথা উপস্থাপন কৰিবলৈ এইকাৰণে গৈছোঁ, মোৰ বেকত যিটো ঘৰ দেখিছে, 2014 চনত ৭৫,০০০ টকা যিটো চৰকাৰী আঁচনি পাইছিলে, সেইটোৱে ঘৰ পালে। তাৰ পাছত যেতিয়া আকৌ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিবলৈ গ'ল, এবাৰ চৰকাৰী ঘৰ পোৱাৰ কাৰণে ৭৫,০০০ টকীয়া সেই ঘৰটো পোৱাৰ কাৰণে এতিয়া কিন্তু তেওঁলোকক চৰকাৰী ঘৰৰ পৰাও আচলতে চৰকাৰী ঘৰ দিব পৰা নাযায় বুলি পঞ্চায়তৰ ফালৰ পৰা জনালে। আৰু ওচৰত যিটো বগা ঘৰ দেখিছে, এইটো তেওঁলোকৰ বৰ্তায়েকৰ ঘৰ। অৰ্থাৎ চৰকাৰী যি ধৰণৰ সাহায্য আচলতে পাব লাগিছিলে, সেই সাহায্য পোৱা নাই। আৰু পৰাণ বৰুৱাই বৰ্তমান সময়ত যি ধৰণৰ অৰুণোদয় আঁচনি লাভ কৰিলে, তাৰ ফলশ্ৰুতি তেখেতৰ মাকৰ নামটো কাটি দিয়া হ'ল অৰুণোদয় আঁচনিৰ পৰা। অৰ্থাৎ পৰাণ বৰুৱাই যি ধৰণে BA পাছ কৰিলে, জীৱন সংগ্ৰাম কৰিলে শাৰীৰিকভাৱে সক্ষম হৈও, আৰু তাৰ পাছত তেওঁৰ পঢ়াৰ শৈক্ষিক ক্ষেত্ৰখন আগবঢ়াই নিবৰ কাৰণেও যি ধৰণৰ প্ৰত্যাহ্বান আহিলে, আৰ্থিক যি সমস্যা, সেইকাৰণে তেওঁ পঢ়িব আৰু নোৱাৰিলে। সমান্তৰালভাৱে তেখেতৰ ঘৰখনৰ দেউতাকো বয়স হোৱাৰ লগে লগে দিন হাজিৰা কৰিছিল যদিও এতিয়া কৰিব নোৱাৰা হ'ল। এতিয়া ঘৰখনৰ একমাত্ৰ মূল ব্যক্তিজন হৈছে পৰাণৰ ভায়েক, অৰ্থাৎ পৰাগ বৰুৱা। পৰাগ বৰুৱাই গৈ দিন হাজিৰা কৰে আৰু দিন হাজিৰা কৰি গোটেই ঘৰখন চলাই আছে। আৰু বানে গোটেই ঘৰখন এতিয়া শেষ কৰি লৈ গ'ল। মই আপোনালোকক এই ঘৰখন দেখাইছোঁ, চাওক গোটেই ঘৰখন শেষ কৰি নিলে। পৰাণ বৰুৱা যি কবিতা লিখি ভাল পাইছিলে, কাব্যিক যি মনোভাৱ আছিলে, সেই পৰাণ বৰুৱা আজি বৰ্তমান সময়ত এইদৰে স্থবিৰ হৈ ৰ'ব লগা হৈছে। নিজৰ জীৱন বচাবলৈ এডিঙিলৈকে পানীৰ মাজত হুইল চেয়াৰ লৈ তেওঁ ৰাজপথলৈ, অৰ্থাৎ চেঙেলী পুখুৰী নহয় জানো, চেঙেলী পুখুৰী যিখন স্কুল আছিলে, স্কুলতে নিজৰ জীৱন বচাবলৈ গৈ চেঙেলী পুখুৰী পালেগৈ হুইল চেয়াৰ লৈ। আৰু সেই হুইল চেয়াৰখন মই দেখাইছোঁ। আৰু ইখনটো তেওঁৰ পৰিয়ালৰ মানুহৰ ঘৰত আছে, আৰু এইখনো সম্পূৰ্ণৰূপে ইতিমধ্যে বেয়া হৈ গৈছে। এইখন ডেমেজ হৈ গৈছে। 2 দিন ধৰি পানীত থাকিলে, তাৰপাছত এইখন কোনো সতীৰ্থই তেখেতক নতুনকৈ দিছে। এইখনত তেখেত আছে, কিন্তু তেখেতৰ যি সাহায্য মই যদি দেখাওঁ, এইখিনিয়ে মাত্ৰ সাহায্য। কাৰণ এই পথটো আপুনি দেখিছে, মই জুম কৰি দেখাইছোঁ, এই পথটোৱেদি সাহায্য দিবৰ কাৰণে মানুহে হয়তো বহুতে চিনি নাপায়, সেইকাৰণে এই পথটোৱেদি আহিব পৰা নাই সাহায্য দিবলৈ। আৰু যদি পদপথলৈ, ৰাজপথলৈ তেওঁলোক ওলাই যায়, তেতিয়াহে এইখিনি সাহায্য পায়। আজি যিখিনি এতিয়া সাহায্য আপোনালোকে দেখিছে, এইখিনি তেওঁলোকৰ সতীৰ্থ, এই হোলাংকাটনি গাঁৱৰ পৰা এইসকলে আহি তেখেতক এতিয়া সহায় কৰিছে। আৰু এইসকলক মই যিখিনি দেখাইছোঁ, গোটেইখিনি তেওঁলোকৰ ঘৰ, সকলোৰে ঘৰ পানীত ডুবুৰি শেষ হৈ গৈছে। ইতিমধ্যে হোলাংকাটনি গাঁৱৰ কথা আপোনালোকে শুনিছে, যি ধৰণৰ ভয়ংকৰ ভিডিঅ' তাত ভাইৰেল হৈছিলে। আৰু এয়া পৰাণ বৰুৱা, যি কাব্যিক মনোভাৱ লৈ কবিতা লিখি ভাল পাইছিলে, সেই পৰাণ বৰুৱাই আজি কি ধৰণে কিমান দিন বিচনাৰ ওপৰত থাকিব লগা হ'ল পৰাণ? পানী খোৱাৰ পাছৰ পৰা আপোনাৰ এসপ্তাহ 10 দিন মানে হ'ল। 10 দিনমান বিচনাৰ ওপৰতে থাকিব লগা হ'ল। আনৰ ঘৰত খানা বনাই আনি তেওঁলোকক খুৱাব লগা হৈছিলে। অৰ্থাৎ এই যি পৰিস্থিতি, মই ঘৰটো দেখাইছোঁ, ৭৫,০০০ টকীয়া যিটো বৰ্তমান সময়ত পূৰ্বৰ যি আঁচনি ঘৰ পাইছিলে, তাৰ পাছতে তেওঁলোকে এতিয়া হেনো এই আঁচনিটোত পোৱাৰ কাৰণে এতিয়া আৰু বাকী যিটো ঘৰ আহিছে, এতিয়া বৰ্তমান সময়ত যিবোৰ ঘৰ চৰকাৰী বনি আছে, এইখিনি তেওঁ নাপায় বুলি এনেধৰণৰ কথা পঞ্চায়তত ক'লে। এতিয়া আপোনালোকে নিজেই বিবেচনা কৰক, আচলতে কোনবোৰ মানুহে এনেধৰণৰ চৰকাৰী সাহায্য পাব লাগে। আজি মই পৰাণ বৰুৱাক দেখাইছোঁ, তেখেত শাৰীৰিকভাৱে সক্ষম হ'ব পাৰে, কিন্তু তেখেতে BA পাছ কৰিলে, এডুকেশ্যনত স্নাতক ডিগ্ৰী লৈছে আৰু BA পাছ কৰিলে। ভাইকেও ডিগ্ৰী 3rd চেমলৈকে পঢ়িলে, তাৰ পাছত পঢ়িব নোৱাৰিলে তেওঁলোকে, কাৰণ আৰ্থিক যি দৈন্যতা আছিলে, তেওঁলোকৰ টকা পইচাৰ অভাৱ, সেয়েহে তেখেতৰ ভাতৃয়ে আৰু পঢ়িব নোৱাৰিলে। ডিগ্ৰী 3rd চেমলৈকে পঢ়া বাদ দি এতিয়া ঘৰখনৰ চলাবৰ কাৰণে দিন হাজিৰা কৰে। আৰু মই ঘৰখন আপোনালোকক দেখাইছোঁ, 2014 চনত ৭৫,০০০ যি ঘৰৰ নিৰ্মাণৰ কাৰণে চৰকাৰী ধন পাইছিলে, সেইটোৱে ঘৰটো নিৰ্মাণ কৰিলে। আৰু পাছৰ পৰ্যায়ত যিবোৰ এতিয়া বৰ্তমান ঘৰ আহিছে, সেই ঘৰ কিন্তু নাপাব, কাৰণ মাকে আগতেই, তেওঁৰ মাতৃয়ে ৭৫,০০০ ঘৰ পোৱাৰ কাৰণে এইটো এতিয়া নাপাব বুলি পঞ্চায়তত জনালে। আৰু পঞ্চায়তটো হৈছে খটখটি পঞ্চায়ত। তেনেহ'লে ভাবক,
কোনবোৰ মানুহে আচলতে সাহায্য পাব লাগে আৰু এওঁলোকৰ এতিয়া জীৱন সংগ্ৰামত কিমান এটা প্ৰত্যাহ্বান আহিছে এইখিনি কথা হয়তো মই নকলেও আপোনালোকে বুজি উঠিছে। তেনেহ'লে কোনবোৰ মানুহে চৰকাৰী সা সুবিধা পাব লাগে, এইবোৰ জনপ্ৰতিনিধিৰ মন মস্তিষ্কত তেওঁলোকে এতিয়া কি ধৰণে এইবোৰ ৰাখিছে বা জনপ্ৰতিনিধিয়ে কি বিচাৰে, কেনেধৰণে তেওঁলোকক এতিয়া সাহায্য দিব বা কি ধৰণে তেওঁলোকে নিৰ্বাচিত কৰিব, এইবোৰ কিন্তু একোটা ডাঙৰ প্ৰশ্ন। পৰাণ বৰুৱাৰ ঘৰত আছো আৰু তেওঁৰ এই পৰিৱেশ পৰিস্থিতি দেখাইছো, এইটো ঘৰ দেখাইছো আৰু কি ধৰণে সেইকেইটা দিন তেওঁলোকে জীৱন সংগ্ৰাম কৰিলে এইখিনি কথা মই আপোনালোকক বৰ্ণনা কৰিলো। আৰু সাহায্যৰ ক্ষেত্ৰত তেখেতৰ বন্ধু বান্ধৱে যিখিনি সহায় কৰিলে এইখিনি আপোনালোকে দেখিছে মোৰ কেমেৰাত। এইখিনিয়ে সামগ্ৰী। তাৰ পাছতে এতিয়া আচলতে কি কৰিব, কেনেকৈ আকৌ জীৱনটো আগবঢ়াই নিব, একমাত্ৰ ভাতৃৰ ওপৰত নিজৰ ভাইকে ঘৰখন হাজিৰা কৰি চলাই আছে, ভাইকৰ ওপৰতে নিৰ্ভৰ কৰি গোটেই ঘৰখন চলি আছে। তেনেহ'লে ভাবক কোনবোৰ মানুহে চৰকাৰী সাহায্য পাব লাগে, কি পাব লাগে, এইখিনি আমাৰ জনপ্ৰতিনিধিয়ে কেনেকৈ কাম কৰিছে, এইখিনিও এতিয়া বৰ্তমান সময়ত বিচাৰ্য বিষয় হৈ পৰিছে। আৰু কোনো লোকে যদি পৰাণ বৰুৱাহঁতক সহায় কৰিব বিচাৰে তেনেহ'লে আপোনালোক আহিব পাৰে। এই এড্ৰেছটো কি বুলি কয়? কপহুৱা নাজিৰা বাঁহগৰা। এইটো বকলগাঁও নেকি? আগলে আছে। এইটো নাজিৰা বাঁহগৰা। নাজিৰা বাঁহগৰালৈ আপোনালোক আহিব পাৰে আৰু তেখেতৰ সতীৰ্থসকলে বৰ্তমান সহায় কৰি আছে। আৰু আপোনালোকে যদি কিবা দিব বিচাৰে, কিবা সহায় কৰিব বিচাৰে তেনেহ'লে পৰাণ বৰুৱাৰ দৰে তেওঁলোকৰ ঘৰলৈ আহিব বুলি আশা কৰিছো। মোৰ নাম পৰাণ বৰুৱা। পানী হোৱা দিনা ক'ত আছিলা, কেনেকে বাচিলা, কি হ'ল? প্ৰথম পানী যেতিয়া বাঢ়ি আহিছিলে মাহঁতে ক'লে পানী আহিছে। তাৰপৰা মই ভাবিলো বোলো এইডোখৰ এনেও ওখ যেতিয়া অকণমান নুবুৱে বুলি ভাবিলো। তাৰপৰা যেতিয়া ইমানটো পাইছেহি আৰু তাৰপৰা মোৰ ভাইটিয়ে লৈ গ'ল মোক আইতাৰ ঘৰলৈ। ৰাতিটো তেনেকৈ থাকিলো, গোটেই নোবোৱাকৈ হেৰি কৰি। তাৰপৰা ৰাতিপুৱালৈকে যেতিয়া সুদ নকমা হ'ল, মই ভাবিলো এতিয়া ডাঙৰ মানুহখিনি গুচি যাব, খোজকঢ়া মানুহখিনি গুচি যাব, মই কেনেকৈ কি কৰিম, এটা সাধাৰণ মানুহ যাবলৈ দিগদাৰ হয়। তাৰপৰা মই চিন্তা কৰিলোঁ তেনেকৈ চাইকেল তিনিচুকীয়া হাতে মোৱা টায়াৰ চাইকেল এখন আছে, ভাইটিয়ে মোক সেনেকৈ ওপৰ ঠাইলৈ লৈ গুচি গ'ল। ঠায়ে মানে ৰাস্তাটো চাপৰ ওখ যে, চাপৰডোখৰত আপোনাৰ ইমানটো হৈছেগৈ বহি গৈছোঁ। তাৰপৰা কেতিয়াবা মুখখনো তিতি গৈছে, তেনেকুৱাকৈ আছিলোঁ। তাৰপৰা গৈ পিনি তাতে 3 ৰাতিমান থাকিলোঁগৈ এই স্কুল ঘৰত। সেইফালে আছে স্কুল এখন, চেঙেলী পুখুৰী বুলি কয়, তাতে থাকিলোঁ। সাহায্য তেনেকৈ এইবোৰ কি কয় ৰাস্তাই কিনাৰেদি দি যায়। তাৰপৰা যিখিনি খবৰ পাওঁ মা বা ভাইটি যায়, ভাগে নাই ইয়ালৈ অহা নাই বাৰু। যিখন চাইকেল লৈ গৈছিলা সেইখন চাইকেল তোমাৰ বেয়া হ'ল এতিয়া? বেয়া হ'ল। তুমি ৰাস্তালৈ ওলাই গৈছিলা? ৰাস্তালৈ যোৱা নাই, মই সেইফালে গৈছোঁ। তুমি মানে নিজকে বচাবৰ কাৰণে বচাব যেনে তেনে মানে যি কি নহওক আৰু বাছো যেনে তেনে। এখন বেয়া হৈ গ'ল। বেয়া হ'ল এখন। তেওঁৰ সাহায্য মানে তোমালোকে ৰাস্তালৈ ওলাই গ'লে পাইছিলা ইভাগে নাই পোৱা। তুমি যিহেতু কবিতা লিখি ভাল পাইছিলা, কবিতা এইবোৰ কাগজ পত্ৰ যিমান আছিলে চব পানীত উটিলে, বেয়া হ'ল। সেইটোৱে আৰু এইবোৰ কাগজ পত্ৰ যিমান আছিলে চব পানীত উটিলে, বেয়া হ'ল। সেইটোৱে আৰু শেষ, একো নাই। এইবাৰ ছেপ্টেম্বৰ 12 তাৰিখে 26 বছৰ হ'ব। 26। মা, দেউতা আৰু ভাইটি, মই 4টা। তাৰপিছত কেইদিনৰ পিছত ঘৰলৈ আহিলা? ঘৰলৈ বানপানী 19 তাৰিখ, আপোনাৰ 22 তাৰিখে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি আইতাৰ ঘৰত 2 দিন থাকিলোঁ। তাৰপৰা যেতিয়া অকণমান শুকাইছে মাহঁতে ধৰি মেলি নি ভিতৰত ভৰালে। তেনেকৈ 5 দিনমান আপোনাৰ বিচনাৰ ওপৰতে থাকিলোঁ। 5 দিন বিচনাৰ ওপৰত থাকিলা? খোৱা বোৱা এইবোৰতো বনাবলৈ কোনো জেগাই নাই। তাৰপৰা তেনেকেই আৰু মায়ে আইতাৰ ঘৰত গেছত ভাত বনাই আনি দিয়ে, বিচনাতে খাওঁ, বিচনাতে শুওঁ। বৰ অশান্তিত মানে 10-12 দিন কটাই দিলোঁ। এতিয়া হৈছে, চলা ফুৰা কৰিব পৰা হৈছে আৰু তথাপিতো বোকা পানী লাগি থাকে। তোমালোকৰ ঘৰটো দেখিছো, চৰকাৰী ঘৰ, তোমালোকৰ কোনো পঞ্চায়তৰ ফালৰ যোগাযোগ নাই কৰা? মাক প্ৰথমতে 75,000 টকাটো দিছিলে আপোনাৰ 2014 চন মানত। 2014 চন সেই তেতিয়াই? তেতিয়াই 70,000 যিটো ঘৰ বনাই। তাৰপিছতে বহুতবাৰ কাগজ পত্ৰ মাও কৰিলে। মই পোৱাৰ কাৰণে অৰুণোদয়টো মা ভাগৰ অৰুণোদয়টো কাটি দিলে। মই অৰুণোদয় পাওঁ, মোৰ পেঞ্চনটোৰ লগত অৰুণোদয়টো যোগ কৰি দিলে। যোগ কৰাৰ পাছত তাৰমানে মা অৰুণোদয়টো কাটি দিলে, মই পাওঁ কাৰণে নাপায়। তাৰপৰা আৰু এই ঘৰ চৰ মোৰ কাৰণেও বিচাৰিছিলোঁ, নাপালোঁ। পঞ্চায়তত ক'লে তেনেকুৱা স্কিম অহাই নাই বুলি ক'লে। সেই এবাৰ পোৱাৰ পাছত নাপায় বুলি কৈছে। সেইটো
পঞ্চায়তত সেই কি কয় বহি থাকে এইবোৰ কাউন্সিলাৰ কোনোবা কোনোবি তেনেকে ক'লে এতিয়া তোমালোকৰ মায়ে অৰুণোদয় নাপায় অনুদান দেউতাই কি কৰে দেউতা আগতে হেৰি হাজিৰা কৰিছিলে এতিয়া কৰিব নোৱাৰা হ'ল ভাইটি এটা আছে সিয়ে পঢ়া নাই এৰি পিনি হাজিৰা কাম কৰিবলৈ যায় সি এতিয়া ঘৰখন চলায় ঘৰ চলাই আছে ভাইটিৰ নামটো পৰাগ বৰুৱা পৰাগ বৰুৱা অ। সি কিমানলৈকে পঢ়িলে সি BA 3rd চেমলৈকে হ'ল তাৰপিছতে ঘৰৰ অৱস্থা পাতি বেছি বেয়ালৈ গ'লগৈ আৰু পঢ়িব নোৱাৰিলে আৰু চেমিষ্টাৰৰ প্ৰতি আমি পঢ়াবলৈ পইচাও লাগিব বহুত তুমি কিমানলৈকে পঢ়িলা মোৰ BA টো কমপ্লিট কৰিলোঁ নাজিৰা কলেজৰ পৰা মেজৰ আছিলে মেজৰ এডুকেশ্যন আছিলে এডুকেশ্যন তাৰপিছত পঢ়িবলৈ ইচ্ছা আছিল যদিও আছিলে তথাপিতো মানে এতিয়া ঘৰৰ অৱস্থা দেখি নিজে মনটো মাৰিবই লাগিব এখন কোনোবাই দিলে নেকি এই নাজিৰাৰ পৰা দাদা দুজন মানে আহি দিছিলে মানে এইখন তোমাৰ অলৰেডি বেয়া হৈ গৈছে সেইখন ফাটিল তুমি পেডেল মাৰি যিখন ওলাই গৈছিলা সেইখন চিটটো বেয়া হৈছে আৰু মানে মামুৱে খাইছে পানীত দুদিন ডুবি থাকিলেতো কোনোবা আহিছে সহায় কৰিব এইকেইটা দিনত আহি আছে এই মোৰ তাৰমানে এই হোলাং কটনীয়ে মোৰ নয়ন চেতিয়া বুলি কোৱা লগৰ এটা আছে তাৰ লগত একেলগে পঢ়া তাৰপৰা সি আহিলে এদিন পৰহি আহিছিলে সি সুধিলে মোক বোলে তই কি কি পাইছ মই বোলো চাই ল একোৱে পোৱা নাই খোৱা বোৱা বস্তুকেইটা এটোপোলা কোনোবাই আহি দিয়েহি পঞ্চায়তৰ ফালৰ পৰা সেই কিবা কিবি অলপ দিলেহি চাউল 5 কেজি 7 কেজিমান হ'ব মিঠাতেল 1 লিটাৰ আৰু দাইল 2 কেজিমান তাৰপৰা নাম চুট নাই আৰু একো নাই আমাৰ ওচৰত কাষতে এইটো চৰকাৰী হয় এইটো কাৰ ঘৰ এইটো চৰকাৰী নহয় আমাৰ বৰ্তাৰ ঘৰ চৰকাৰী ঘৰ নহয় নিজে বনাইছে মানে চৰকাৰী ঘৰ এতিয়া পোৱা নাই ন নাই পোৱা নিজে বনাই লৈছে আৰু এতিয়া তোমাৰ লগৰ সমনীয়া কেইজনে যি পাৰে দি কৰিছে এওঁলোকে আহিলে তাৰপৰা পৰহিও আহিছে আজিও আহিছে যিখিনি তেওঁলোকৰ পাৰিছে তেওঁলোকে দিছে আৰু কি কয় তেওঁলোকৰে অৱস্থা নাই তেওঁলোকৰ পানীটো উঠি আছে আৰু মানুহৰ কেনেকুৱা অৱস্থা হৈছে তথাপিতো মোৰ কাৰণে যে আগবাঢ়ি আহিছে তেওঁলোকক আপোনাৰ যোগেদি ধন্যবাদ জনাইছো সেইখিনি তোমালোকৰ যিখিনি আছে তুমি সাহায্য যিখিনি পাইছা সেইখিনি নহয় জানো সেইখিনি তাকো আজি দিছে আজি মুঠতে তোমাৰ সমনীয়া বা বন্ধু বৰ্গ সহায় কৰা এইখিনি